শুকুৰবাৰে বিয়লি 4 বজাত ডিফু আৱৰ্ত ভৱনত কাৰ্বি আংলং জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত দেশজুৰি প্ৰযোজ্য হোৱা 3খন নতুন আইন ক্ৰমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা, ভাৰতীয় সাক্ষ্য সংহিতা আইন সন্দৰ্ভত ডিফু আৱৰ্ত ভৱনত এখন সভা সম্পন্ন হৈ যায়। এই সভাত কাৰ্বি আংলং জিলা সত্ৰ আদালতৰ ন্যায়াধীশ ৰচন লাল, অতিৰিক্ত ন্যায়াধীশ গীতালী ৰাভা, কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, অতিৰিক্ত উপায়ুক্ত জ্যোতিৰ্ময় দৈমাৰী, চৰকাৰী অধিবক্তা দিলীপ কুমাৰ ডেকা উপস্থিত থাকে। সভাত 3খন আইনৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়োৱা হয়। কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি জৰ্জ টিমুং, সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া, ডিফু পৌৰসভাৰ সভাপতি ৰাক্ৰো, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক বৰসিং ৰংপিকে ধৰি বহু বিষয়া উপস্থিত থকাৰ লগতে জিলাখনৰ আৰক্ষী বিষয়াসকল উপস্থিত থাকে। সভাত আজিৰে পৰা প্ৰযোজ্য হোৱা এই 3খন নতুন আইন সন্দৰ্ভত বক্তব্য ৰাখে ন্যায়াধীশ ৰচন লাল, জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ ইকবাল ফানাজী, অতিৰিক্ত উপায়ুক্ত জ্যোতিৰ্ময় দৈমাৰী আৰু দিলীপ কুমাৰ ডেকাই। ন্যায়াধীশ ৰচন লালে 165 বছৰীয়া আইন বাতিল কৰি ভাৰতীয় ন্যায় সেৱাই এই নতুন আইন প্ৰণয়ন কৰাটো দেশৰ বাবে এটা গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে। এই নতুন আইনৰ জৰিয়তে দেশৰ জনসাধাৰণে সহজ সৰলভাৱে ন্যায় লাভ কৰিবলৈ সক্ষম হ'ব বুলিও আশা প্ৰকাশ কৰে। দেশৰ বিশেষকৈ মহিলা, যুৱতী আৰু শিশুসকলৰ বাবে এই আইনে বহু আশাৰ বতৰা কঢ়িয়াই অনা বুলিও তেওঁ ভাষণত উল্লেখ কৰে। এই নতুন ন্যায় ব্যৱস্থাই আৰক্ষী, ন্যায়ালয়কে ধৰি সকলোকে আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সময় ধাৰ্য কৰি দিয়া বুলিও তেওঁ প্ৰকাশ কৰে। আনহাতে জিলা আৰক্ষী অধীক্ষক শইকীয়াই এই নতুন আইনে জনসাধাৰণক ক্ষিপ্ৰতাৰে আইনী প্ৰক্ৰিয়াত ন্যায় লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে। ক্ৰিমিনেল এক্ট সম্বন্ধীয় আইন আজিৰ পৰা প্ৰযোজ্য হ'ব। এই 3খন আইনৰ মূল আইন হ'ল BNS, যিখন আগতে IPC জেগাত BNS-খন হৈছে, আৰু CRPC আছিলে আগতে, CRPC জেগাত BNS হৈছে, আৰু আগতে এভিডেন্স এক্ট আছিলে, এভিডেন্স এক্টৰ জেগাত এতিয়া ভাৰতীয় সাক্ষ্য অধিনিয়ম। এই 3খন আইন মূলতঃ ক্ৰিমিনেল যি অফেন্সেছ হয় সেই অফেন্সেছ ডিল কৰিবৰ কাৰণে প্ৰণয়ন কৰা আইন, আৰু এই আইনত বহু বেলেগ বেলেগ ধৰণৰ নতুন সংযোজন হৈছে, নতুন ধাৰা আহিছে। বিশেষকৈ ভাৰতীয় প্ৰমূল্যবোধ, ভাৰতীয় মানসিকতাৰ ওপৰত এটা লক্ষ্য ৰাখি পেলাই এই আইন প্ৰণয়ন কৰিছে। লগতে শিশু, মহিলাকে আদি কৰি আৰু বিশেষকৈ চিটিজেন চেণ্ট্ৰিক এখন আইন আহিছে। আমি আশা ৰাখিছোঁ যে অনাগত সময়ত আমি এই আইন প্ৰৱৰ্তনৰ ক্ষেত্ৰত আমাৰ ভূমিকা সুন্দৰকৈ পালন কৰি আমি সকলোৰে আমি যাতে জাষ্টিছ সময়ত পায় তাৰ বাবে আমি কৰ্তব্য কৰোঁ। আনহাতে চৰকাৰী অধিবক্তা দিলীপ কুমাৰ ডেকাই এই আইন সন্দৰ্ভত এতিয়াই বিতংকে বহু তথ্য প্ৰকাশ কৰিব পৰা নাযায় বুলি উল্লেখ কৰি পৰৱৰ্তী সময়তহে এই আইনসমূহৰ সম্পৰ্কে বিতংভাৱে ব্যাখ্যা আগবঢ়াব পৰা হ'ব বুলি প্ৰকাশ কৰে। উল্লেখ্য যে এই 3খন আইন সন্দৰ্ভত এক প্ৰতিবেদন পাঠ কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।